নমস্কাৰ সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিসকলৰ গেছ চিলিণ্ডাৰ আছে আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে কেইটামান নিয়ম সলনি হ'ব 11 ফেব্ৰুৱাৰীৰ পৰা গতিকে ৰেচন কাৰ্ড যদি আপোনাৰ আছে আপোনাৰ গেছ চিলিণ্ডাৰ যদি আছে তেন্তে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আপোনালোকৰ কাৰণেনো কি কি নিয়ম সলনি হ'ব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এ টু জেড জনাম তো মই শ্ৰীপান্তি গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আগবাইছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে খবৰ লৈ পৰিছে ৰেচন কাৰ্ডৰ এতিয়া KYC বাধ্যতামূলক কৰিছে আপোনালোকে যদি কন্টিনিউ ৰেচন লৈ থাকিব বিচাৰে বা আপোনালোকে যদি চৰকাৰৰ পৰা চাউল লাভ কৰিব বিচাৰে তেনেহলে KYC কৰাটো এতিয়া বাধ্যতামূলক আপোনালোকে KYC কৰিবই লাগিব উইদাউট KYC ত আপোনালোকে এতিয়াৰে পৰা ৰেচন লাভ নকৰিব বুলি জনাইছে তো আপোনালোকে ৰেচন বাৰু পায়নে বা আপোনালোকৰ ৰেচন কাৰ্ড আছে নে সেই সম্পৰ্কে জনাব যদি এতিয়ালৈকে KYC কৰা নাই ন শীঘ্ৰেই KYC কৰি লওক নহলে কিন্তু আপোনালোকে ৰেচন লাভ নকৰিব ইয়াৰ পাছৰ সলনি হোৱা নিয়মটো হৈছে গেছ চিলিণ্ডাৰ থকা সকলৰ কাৰণে গেছ চিলিণ্ডাৰ যিসকলৰ আছে তেওঁলোকে এতিয়া আধাৰ কাৰ্ডৰ সৈতে তেওঁলোকৰ KYC কমপ্লিট কৰিব লাগিব যদি আধাৰ কাৰ্ড লিংক নকৰে তেন্তে তেওঁলোকে ৰাজ সাহায্য নাপাব বুলি জনাইছে তো যিসকলৰ নেকি উজলা আঁচনিৰ গেছ আছে তেওঁলোকক ৰাজ সাহায্য প্ৰদান কৰা হয় আৰু সেই ৰাজ সাহায্য পাবৰ কাৰণে এতিয়াৰে পৰা আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰি পেলাইছে তো আপোনালোকে যদি আধাৰ কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই শীঘ্ৰেই লিংক কৰি ল'ব নহলে কিন্তু আপোনালোকে ৰাজ সাহায্য নাপাব আৰু ৰাজ সাহায্য ঢেৰ দিয়ে 362 টকাকৈ দিয়ে LPG চিলিণ্ডাৰ থকা সকলক তো 362 টকা পাবৰ কাৰণে KYC বা আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক আগবাইছো ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে ইয়াৰ পাছৰ নিয়মটো ওলাই পৰিছে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে যিসকল অযোগ্য হিতাধিকাৰী সকলৰ এতিয়া ৰেচন কাৰ্ড বাতিল কৰিব বুলি জনাইছে আৰু এইবাৰ এটা অন্য প্ৰক্ৰিয়াৰ দ্বাৰা ৰেচন কাৰ্ড বাতিল কৰিব কেন্দ্ৰই কি কৰিব এতিয়াৰে পৰা আপোনালোকৰ কোন বেংকত একাউণ্ট আছে সেই তথ্য উলিয়াই আপোনালোকৰ একাউণ্টত কিমান টকা লেনদেন হয় আপোনাৰ কিমান উপাৰ্জন হয় সেই গোটেই বস্তুবিলাক এতিয়া কেন্দ্ৰই আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ জৰিয়তে বলে সমীক্ষা কৰিব আৰু তাৰ পাছত আপোনালোকৰ ৰেচন কাৰ্ড বাতিল কৰিব বুলি জনাইছে মানে আপোনালোকেতো নিজৰ ফালৰ পৰা ইনকম প্ৰুফটো নিদিয়ে আপোনালোকে নিজকেতো দুখীয়া বুলিয়ে কৈ থাকিব দৰকাৰ হলে আপোনালোকে 1 লাখ টকাই উপাৰ্জন নকৰক কিয় তথাপিও মানুহক ৰেচন কাৰ্ড লাগে কাৰণ চৰকাৰী সাহায্য লাগিব তো তাৰ কাৰণে কেন্দ্ৰ চৰকাৰে পদক্ষেপ লৈছে কি যে আধাৰ কাৰ্ড পান কাৰ্ডৰ জৰিয়তে মানে কোন বেংকত কিমান একাউণ্ট আছে কিমান টকাৰ লেনদেন হয় গোটেইবিলাক তথ্য উলিয়াব আৰু তাৰ পাছত মানুহৰ ৰেচন কাৰ্ড বাতিল কৰিব বুলি জনাইছে মানে বৰ সাংঘাতিক এটা মানে চতুৰামি লগাই দিছে কেন্দ্ৰই আগবাইছো একেবাৰে হেখৰটো সলনি হ'ব লগা নিয়মৰ ফালে ঘোষণা কৰা হৈছে যে এক দেশ এক ৰেচন এতিয়া প্ৰৱৰ্তন হ'ব মানে আপোনালোকৰ ঘৰ যতেই নহওক কিয় আপোনালোকে ভাৰতৰ যিকোনো স্থানত ৰেচন ল'ব পাৰিব বুলি জনাইছে কেৱল আধাৰ কাৰ্ডখন লৈ যাব আধাৰ কাৰ্ডখনৰ জৰিয়তে আপোনালোকে ৰেচন সংগ্ৰহ কৰিব পাৰিব ভাৰতৰ যিকোনো জাগাতেই কাৰণ ভাৰতৰ প্ৰত্যেকখন ষ্টেটতেই ৰেচন বিতৰণ কৰে ভাৰতৰ প্ৰত্যেকখন ষ্টেটতেই মানে ৰেচন কাৰ্ড আছে তো আপোনালোকে নিজ ইচ্ছা অনুসৰি য'ত থাকে তাত আপোনাৰ ভাগৰ ৰেচনখিনি সংগ্ৰহ কৰিব পাৰিব আজিকালি কি কৰিছে সব মানুহক সেপাৰেট কৰি দিছে এতিয়া ৰেচন কাৰ্ড একেখনেই আছে কিন্তু ৰেচন সেপাৰেট কৰি দিছে যে এজন ব্যক্তিক 5 কেজিকৈ চাউল প্ৰদান কৰে গতিকে আপোনাৰ 5 কেজি চাউলটো আপোনালোকে য'ত ইচ্ছা কৰে তাত ল'ব পাৰিব বলে মই কৰ্ণাটকত থাকো কৰ্ণাটকত ল'ম মই বলে কলকাতাত থাকো কলকাতাত ল'ম কেৱল আপোনাৰ আধাৰ কাৰ্ডখন লৈ গ'লে হ'ল বলে মই অসমৰ যিকোনো এটা স্থানত থাকো মই বলে গুৱাহাটীত থাকো গুৱাহাটীত ল'ব পাৰিব মই বলে শিৱসাগৰত থাকো শিৱসাগৰত ল'ব পাৰিব বলে মই যোৰহাটতে থাকো যোৰহাটত ল'ব পাৰিব তো এতিয়া এক দেশ এক ৰেচন নীতি প্ৰৱৰ্তন কৰিব য'ত ইচ্ছা আপোনাৰ তাত আপোনালোকে ৰেচন সংগ্ৰহ কৰিব পাৰিব এই নিয়মটো এতিয়া সলনি কৰা হ'ব তো বন্ধু-বান্ধৱীসকল আমাৰ সকলোৰে কাৰণে এই কেইটা নিয়ম 11 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব বুলি ওলাই পৰিছে তো কেনেকুৱা হ'ব সলনি হ'লে কমেন্ট সেকশনত জনাব তো আজিৰ জনাবলগীয়া খবৰ ইমানে আছিল যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম